মোৰ হাতত থকা এই বস্তুটো কোনে চিনি পাইছে? এইটো হৈছে কঁঠালৰ মুচি। আজি আপোনালোকক কঁঠালৰ মুচি কোফ্তা কাৰীৰ ৰেচিপি এটা দিম। নমস্কাৰ, মই স্বপ্নাই সুন্দৰ এটা ভিডিঅ' পুনৰ আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিছোঁ। নিশ্চয় আপোনালোক সকলো ভালে আছে। কঁঠালৰ কোফ্তা কাৰীখন সকলোৱে নিশ্চয় বনাই খাইছে। মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ব'লক তেতিয়াহ'লে বাকীখিনি যোগাৰ কৰোঁ। কঁঠাল কটাও নেদেখালোঁ, বইল কৰাও নেদেখালোঁ। এতিয়া কঁঠাল কাটি বইল কৰি ল'লোঁ, লগত আলু 3টা দিছোঁ, এটা পিঁয়াজ দিম, ইয়াতে নিমখ হালধি সকলোবিলাক মছলা অকণমান দি দিম, লগতে কেঁচা ধনিয়া দিম আৰু 3 চামুচমানৰ জোখৰ বেচন দিম। দি পেলাই ধুনীয়াকৈ হাতেৰে এইখিনি আমি মোহাৰি পেলাই সৰু সৰুকৈ বল আকাৰৰ লাডু বনাই ল'ব লাগিব দেই। এতিয়া গোটেই মছলাখিনি দি দিলোঁ। আপোনালোকৰ ওচৰত যিখিনি মছলা আছে তেনেকৈ দি ল'ব আপোনালোকেও। আৰু কোফ্তা কাৰী সকলোৱে বনাব জানে আৰু মই বনোৱা পদ্ধতি দেখাইছোঁ। আৰু এয়া দেখিছেনে, ধুনীয়াকৈ বনাই ল'লোঁ গোল গোলকৈ লাডুখিনি। এতিয়া তেল গৰম কৰি এতিয়া ধুনীয়াকৈ আমি ফ্ৰাই কৰি ল'ম। আৰু আপোনালোকেও যদি এনেধৰণে মই বনোৱা ধৰণে খোৱা নাই তেতিয়াহ'লে বনাই খাব দেই। এয়া চাওক, ধুনীয়াকৈ আমি ফ্ৰাই কৰি আছোঁ আৰু অলপ বেছিকৈ ফ্ৰাই কৰিব লাগিব, যিহেতু কি হ'ব, নহ'লে পাছত উতলোতে ভাগি যাব। আমি এতিয়া মছলা যোগাৰ কৰোঁ। এটা পিঁয়াজ ল'লোঁ, যিটো ষ্টাৰ এনিছ হয় তাৰ আধা ফাল দিছোঁ, লগতে শুকান জলকীয়া 3টা দি দিছোঁ আৰু ইয়াতে মই জাবিত্ৰী অকণমান কাটি দিছোঁ, দেখাই দিছোঁ আপোনালোকক কি মই বস্তু ব্যৱহাৰ কৰিছোঁ। এয়া অকণমান জাবিত্ৰী দি দিলোঁ। ইয়াত মই গোটা ধনিয়া বিলাহী দি পেষ্টটো বনাই লওঁ। আৰু কোফ্তা কাৰীখিনি যিখিনি আমি ফ্ৰাই কৰিছিলোঁ সেই তেলতে এতিয়া এয়া আমি মছলাখিনি যিখিনি মই দেখাইছিলোঁ মিক্সি বাতিটোত, সেই সকলোখিনি পেষ্ট কৰি লোৱাৰ পিছত তেলত দিলোঁ। ধুনীয়াকৈ মছলা ভাজি হোৱাৰ পিছত আকৌ আপোনালোকে ইয়াতে নিমখ হালধি যি মছলা আপোনালোকে খাব বিচাৰে, যি মছলা আপোনালোকৰ ওচৰত আছে সকলো মছলা দি পেলাই ধুনীয়াকৈ এইখিনি ভাজি ল'ব লাগিব। ইয়াতে মই জলকীয়া গুড়ি দিছোঁ আৰু অকণমান চেনিও ব্যৱহাৰ কৰিছোঁ দেই। চেনিটো ৰঙৰ কাৰণে তেতিয়া ভাল লাগে আৰু যদি আপোনালোকে চেনি নাখায় নিদিব পাৰে। ভালকৈ ভাজি ল'ব। ভাজি লোৱাৰ পিছত ইয়াতে আপোনালোকৰ যিমানটো পৰিমাণৰ দৰকাৰ সিমানখিনি পৰিমাণৰ পানী দিব আৰু এইখিনি উতলি অহাৰ পাছত ইয়াতে কি কৰিব, আমি ফ্ৰাই কৰি লোৱা সেই কোফ্তাখিনি দি দিব। এইখিনি ধুনীয়াকৈ উতলিবলৈ দিব। আপোনালোকে যদি এনেধৰণে কোফ্তা কাৰীখন বনাই খোৱা নাই, আজিয়ে বনাই খুৱাব দেই, বহুত ভাল লাগে। আৰু চাওকচোন কিমান ধুনীয়া হৈছে, বনাই খাব